ফুটপাতৰ কণ্ঠ এই অনুষ্ঠানলৈ স্বাগতম জনাইছো আৰু আজি এটা চৰিত্ৰ আপোনালোকৰ সন্মুখত বহুদিন এই চৰিত্ৰক আপোনালোকে জনা নাই বহু প্ৰতিবাদ মুক্ত কণ্ঠে কৰি আহিছে আপোনালোকে বহুতে সমৰ্থন কৰিছিল বহুতে গালি পাৰিছিল লাহে লাহে এই চৰিত্ৰটো মানুহে নজনা হৈ আহিছে আজি মোৰ অনুষ্ঠানত এই চৰিত্ৰ আহি উপস্থিত হৈছে আৰু সেই চৰিত্ৰৰ নাম হৈছে ভিক্টৰ দাস ভিক্টৰ দাস ভিক্টৰে এতিয়া আপুনি আচৰিত হ'ব মাত্ৰ 20 টকাত ছাত্ৰ ছাত্ৰীক এতিয়া পঢ়ুৱাই আছে ভিক্টৰৰ চাকৰি এতিয়া নাই চাকৰি জঞ্জালৰ কথা আপোনালোকে সকলোৱে জানে চৰকাৰৰ বিৰুদ্ধে আসলতে সৎ কথা ক'বলৈ যাওঁতেই আওপাকে গৈ চৰকাৰৰ বিৰুদ্ধে ভিক্টৰ দাস পৰি ভিক্টৰ 20 টকাৰ কথাটো প্ৰথম জনাব লাগে কেনেকৈ সম্ভৱ হৈছে প্ৰথমতে মই সকলোকে নমস্কাৰ জনাই আমাৰ অসমবাসী ৰাইজ মোৰ গোটেই ছাত্ৰ সমাজক মোৰ প্ৰণাম জনাই মই এটা কথা জনাবলৈ বিচাৰিছো যে প্ৰত্যেকবাৰ বৃহৎ নিযুক্তিৰ সময়ত যিমান বাৰে হৈছে ই আমাৰ অসম চৰকাৰৰে হ'ব পাৰে বা ৰেলৱে মেগা ভেকেন্সি হ'ব পাৰে বা এছএছচি মেগা ভেকেন্সি হ'ব পাৰে আগন্তুক দিনত এছএছচিৰ বাবেও 84,000 মেগা ভেকেন্সি আহি আছে যোৱাবাৰো ৰেলৱেত আপোনাৰ 1,20,000 মেগা ভেকেন্সি আহিছিল আৰু প্ৰত্যেকবাৰ যিবাৰ আপোনাৰ মেগা ভেকেন্সি আহিছে প্ৰত্যেকবাৰ মই ষ্টুডেণ্টছক পঢ়াইছো পেন ইণ্ডিয়া জম্মু কাশ্মীৰ টু কন্যাকুমাৰী ফ্ৰম ওড়িশা টু গুজৰাট টু শিলচৰ এণ্ড প্ৰত্যেকবাৰে ৰিজাল্ট দিবলৈ সক্ষম হৈছো অকল এটা কাৰণতে proper dedication আৰু সবতকে মিনিমাম এমাউন্ট অফ কষ্ট এই মিনিমাম এমাউন্ট অফ কষ্টৰ কাৰণে আজিৰ ডেটত যদি ভিক্টৰ দাস আপোনালোকে জানে যে মই কম পইচা কিয় পঢ়াও যে 20 টকা প্ৰতি মাহে এটা সাবজেক্টত মই ছাত্ৰ ছাত্ৰীক কিয় পঢ়াও যেতিয়া ছাত্ৰ ছাত্ৰীয়ে 20 টকা প্ৰতি মাহ বুলি কওঁ তেতিয়া বৃহৎ এমাউন্ট অফ ষ্টুডেণ্টছ যোনখিনি লোৱাৰ মিডল ক্লাছ বা যোনখিনি প'ৰ সেকশন আজি মোৰ তাত এনেকুৱা ছাত্ৰ ছাত্ৰী আছে যোনে মমৰ দোকান দিয়ে মোৰ তাত এনেকুৱা ছাত্ৰ ছাত্ৰী আছে যোনে শিখৰৰ দোকান দিয়ে পাণ তামোলৰ দোকান দিয়ে সেনেকুৱা ছাত্ৰ ছাত্ৰীও 20 টকা এটা সাবজেক্টৰ নামত খৰচ কৰিবলৈ কুণ্ঠাবোধ নকৰে আৰু যেতিয়া তেনেকুৱা এজন ছাত্ৰই এটা নিযুক্তি পাবলৈ সক্ষম হয় সেই ছাত্ৰটোৱে তেওঁৰ বৰ্তমান পৰিস্থিতিটোৰ পৰা এটা খুব সুন্দৰ পৰিস্থিতিলৈকে নিজকে লৈ যাব পাৰে আৰু সেই মনোভাৱেৰে আমাৰ ছাত্ৰ সমাজখনক সহায় কৰাৰ এটা মনোভাৱেৰে এতিয়াও আজিৰ যুগতো 20 টকা প্ৰতি মাহে এটা সাবজেক্টত পঢ়াই আছো মই ভিক্টৰ দাস আমাৰ আগন্তুক এডিআৰই যিটো এক্সামিনেশ্যন বৃহৎ নিযুক্তি সেই তাৰ বাবেও আমাৰ এই যিটো আহিবলগীয়া নিযুক্তিত তাতে ৰিজনিং মেথছ জিকে আৰু ইংলিছ চাৰিটা সাবজেক্ট মাত্ৰ 399 रुपीजত 5 মাহ যদি আপোনালোকে ক্যালকুলেট কৰে যে চাৰিটা সাবজেক্ট 399 रुपीज মানে এটা সাবজেক্টত আপোনাৰ 100 টকা আৰু 100 টকাক যদি আপুনি ভগাই দিয়ে 5 মাহত এটা সাবজেক্টত 20 টকা আৰু সেই এটা মনোভাৱেৰে যাতে এইবাৰো আমাৰ বৃহৎ নিযুক্তি যোৱাবাৰ আপোনালোক সকলোৱে দেখিছে প্ৰায় 950 ষ্টুডেণ্টছ মই উলিয়াই দিছিলো য'ত গ্ৰেড 3 আৰু গ্ৰেড 4 আৰু তেওঁলোকে আজি সুখী তেওঁলোকে খুব সুন্দৰকৈ চাকৰি কৰি আছে তেওঁলোকৰ জীৱন নিৰ্বাহ কৰি আছে আৰু মই এইবাৰো গম পাই খুব ভাল লাগিছে যে বহুতো 4th গ্ৰেড পোৱা ষ্টুডেণ্টছ সেই 4th গ্ৰেড পোৱা ষ্টুডেণ্টছও এইবাৰ আকৌ মোৰ তাত এডমিশ্যন লৈছে লৈ কিনে তেওঁলোকে ফোন কৰি কৈছে ভিক্টৰ দা এইবাৰ 3rd গ্ৰেড এটালৈকে আমি আপডেট কৰিবলৈ বিচাৰোঁ চ' মই আগন্তুক আমাৰ আহিবলগীয়া যিটো নিযুক্তি সেই নিযুক্তিটোত আশা কৰোঁ যে আমাৰ অসমৰ যিখিনি মধ্যম ভিত্তিৰ যিখিনি আমাৰ ষ্টুডেণ্টছ বা লোৱাৰ মিডল ক্লাছৰ যিখিনি ষ্টুডেণ্টছ তেওঁলোকে যেন তেওঁলোকৰ সপোন পূৰা কৰিবৰ কাৰণে আমাৰ লগত পঢ়ি বা মোক যদি বিশ্বাস কৰে যে মানুহজনে পঢ়ালে আমি পাম তেনেহ'লে তেওঁলোকে মোৰ লগত পঢ়াটো মই আশা কৰোঁ আৰু মই এটাই কথা ক'ম যে ভিক্টৰ দাসে পইচাৰ লোভ নাই কাৰণে আজি তেওঁ এইটো লোভত যদি থাকিল হয় তেনেহ'লে সেই এডিআৰইৰ সময়ত আজি ছাত্ৰ সমাজৰ কাৰণে অকলে মই ওলাই নগলো হয় একো কথাকে ভয় নকৰাকে আৰু সদায় যিহেতুকে মোক ঠাট্টা কৰা হৈছে একেটা কথাক লৈ যিটো যে ভিক্টৰ দাস এতিয়াও ভাগৰা নাই নেকি মোৰ জীৱনত হৈ যোৱা গোটেই কাহিনী সকলোৱে জানে আৰু সকলোবোৰ হৈ যোৱাৰ পিছতো মই এতিয়াও এটাই কথা ক'ম যে মই ভাগৰা নাই কাৰণ ছাত্ৰ সমাজক সদায় এজন মানুহৰ দৰকাৰ হ'ব আৰু সেই মানুহজন এজন এনেকুৱা মানুহ বিচাৰে যোনে কোনো পলিটিক্সৰ লগত ৰিলেটেড নহয় যোনে কোনো এনেকুৱা এটা মানে দিশৰ লগত ৰিলেটেড নহয় যিটো দিশত মানে মানুহে ট্ৰাষ্ট কৰিব নোৱাৰা হৈ যাব অৰ্থাৎ কণ্ঠ একেই আছে তুমি আত্মসমৰ্পণ কৰা নাই কণ্ঠ একেই আছে আত্মসমৰ্পণটো মই জীৱনত কেতিয়াও নকৰো সাৰেণ্ডাৰ কৰা আমাৰ কেতিয়াও মনোভাৱ নাই যেনেকৈ লাচিতৰ দেশত জন্ম হৈছো লাচিতৰ তেজ আমাৰ গাত আছে যে লাচিতে যিদৰে সাৰেণ্ডাৰ কৰা নাছিলে সেনেকে ভিক্টৰ দাসেও নিজৰ শেষ নিশ্বাস নেৰালৈকে তেওঁ সাৰেণ্ডাৰ নকৰে মই কেতিয়াও তোমাৰ লগত কণ্টেক্ট হোৱা নাছিল যোগাযোগ হোৱা নাছিল আজি হ'ল কাৰণে মই হঠাৎ সুধি পেলাইছো তোমাক তোমাৰ দেউতাৰ যিটো কাহিনী সেইটোৱে তোমাক বিদ্ৰোহী ভিক্টৰ দাসৰ জন্ম দিলে নেকি একদম সঁচা ফেক্ট কথা এইটো অনুপম দা তাৰে আগতে ভিক্টৰ দাসো বৰ ফূৰ্তি কৰা ল'ৰা আছিলে ভিক্টৰ দাসো আগতে এনেকুৱা আছিলে যেতিয়ালৈকে দেউতা আছিলে কাৰণ দেউতাৰ চাকৰি আছিলে দেউতাৰ ৰেলৱেৰ অফিচাৰ আছিলে আৰু সৰুৰে পৰা ভাল স্কুলত পঢ়াইছে সৰুৰে পৰা ভাল কাপোৰযোৰ আনি পিন্ধাইছে সৰুৰে পৰা ভাল টিউশ্যনত দিছে বা মোৰ ইউপিএছচিৰ কাৰণেও পাপাই মোক ভাল কোচিং এটা দিছিলে
আৰু সেই বছৰ মোৰ UPSC প্ৰিলিমছ ক্লিয়াৰ হৈছিলে যিটো বছৰত পাপাৰ মানে মাৰ্ডাৰ হৈছিলে তো তাৰপিছত তেতিয়া লাষ্ট দিনা পাপা মানে যিদিনা পাপাৰ মাৰ্ডাৰ হৈছে সেইদিনাখন পাপাই 4খন কিতাপ কিনি আনিছিলে সেই কিতাপকেইখন মোৰ তাত এতিয়াও আছে সেই কিতাপকেইখন দি মোক কৈছিলে যে তই এইখিনি বস্তু প্ৰেক্টিচ কৰিবি মই সেইখিনি মুখস্থ ল'ম আৰু মোক পাপাই পঢ়াইছিলে মেক্সিমাম টাইম জিঅ'গ্ৰাফি যিমান পাপাই নিজে জিঅ'গ্ৰাফিৰ বহুত ভাল আছিলে নলেজ আছিলে মেপিং চেটিং আপোনাৰ মিনাৰেলছ ক'ত বেছি পোৱা যায় বা ফেক্টৰিজ ক'ত কি আছে কোনটো চি প'ৰ্ট ক'ত আছে পাপাই মানে ডাইৰেক্টলি আপোনাৰ মেপত মানে দেখাই দিব পাৰিছিলে পিন পইণ্ট কৰি এইটো জেগাত আছিলে তো পাপাই মোক পঢ়াইছিলে মোক কৈছে মই আহি মুখস্থ ল'ম তো মই ৰৈ থাকিলো পাপা সদায় 6টা 6:30 ঘৰ সোমাই যায় অফিচৰ বয়স কিমান তোমাৰ তেতিয়া মোৰ বয়স তেতিয়া আপোনাৰ 26 27 তো তাৰপিছত পাপাই তেতিয়া আহি মুখস্থ ল'ম বুলি কৈছিলে তো মই ৰখি থাকিলো যেতিয়া নাহিলে কাৰণ যিটো মানুহে সদায় 6টাৰ আগত ঘৰত সোমাই মোক 6:30 পৰা পঢ়োৱা আৰম্ভ কৰে সেই মানুহটো যেতিয়া 9টা 9:30 আহি পোৱা নাই তেতিয়া ঘৰৰ সকলোৱে চিন্তিত ময়ো চিন্তিত আৰু মই পাপাৰ অফিচলৈকে এক্টিভাখন লৈ কিনে বিচাৰি গৈছিলো আৰু যেতিয়া অফিচলৈকে গলো গাৰ্ডটোৱে কৈছে কুমুদদাটো বহুত পেলে নিকল গয়া তো তাৰপিছত বিচাৰি মই পুলিচ থানা গলো পুলিচ থানাত কথা পাতিলো তাৰপিছত এনেকে পাতি তাৰপিছত মানুহ এজনে ক'লে এই অলপ আগতে মই পাপাক ইফালে যোৱা দেখিছো মাৰুতি এখনত উঠাই নিছে এই যে দীঘলীয়া তুমি দেউতাক বিচাৰিছা নাই পোৱা পুলিচৰ তাত গৈছা বিভিন্ন জাগাত গৈ হতাশ আহিছে তোমাৰ এইটোৱেই অৰ্থাৎ বিদ্ৰোহ কৰাবলৈ তোমাক বাধ্য কৰালে যে মই মানে সোঁতৰ বিপৰীতে মই খোজ দিব লাগিব নেকি মানে তাৰ পিছত গৈ কিনে 9:45 এজন মানুহে কৈছে वहां पे एक बॉडी मिला है तो हे वहां पे एक बॉडी मिला है वो आदमी येलो कलर का शर्ट पहना था क्या तो मैं गई किने जेतिया पापार ओसर पाइछु पापार बॉडी तो तेतिया फुल्ली गरम হৈ আছে মানে জাস্ট আপোনাৰ হাৰ্ডলি 15 মিনিটস মান হৈছে তোক মানে স্ট্যাব কৰিছে খালি স্ট্যাব কৰিছে 15 মিনিটস মান হৈছে মই পাপাক এনে খাবতে ধৰি কিনে কৈছো পাপা তুমি উঠা দেহা পাপা তুমি উঠা মই তেতিয়া কৈছো পাপা তুমি উঠা এন্ড পাপাই জাস্ট মানে কি এনেকে উখাটো ঘূৰাব পাৰা নাই এনেকে উখাটো জাস্ট চেছ হৈ গ'ল মোৰ হাতত মানে এনেকে তোমাৰ হাতত উখা চেছ হাতত মানে এনেকে মই ধৰিছো তেতিয়া পুৰা মানে তাৰ আগলৈকে পুলিচ চব আছে কোনো এম্বুলেন্স মাতা নাই কোনো হেৰি কৰা নাই যদি উখা আছিলে এম্বুলেন্সটো মাতিব লাগিছিল তো তাৰপিছত মই পাপাক যেতিয়া এনে ধৰিছো পাপাই মোক এনেকে যে হাতখন মোক ধৰা যেন পাইছো কিন্তু ধৰা নাই একচুৱেলি কাৰণ অলৰেডি মৰিয়ে গৈছে তো তাৰপিছত ভাবিছো যে নাই মানুহক সহায় কৰিম কাৰণ মানুহে এদিন হলে গম পাব লাগিব প্ৰকৃততে কুমুদ চন্দ্ৰ দাস কোন হয় হু ৱাজ কুমুদ চন্দ্ৰ দাস আৰু এই কুমুদ চন্দ্ৰ দাসৰ ল'ৰা মই যে ভিক্টৰ দাস যিজন ভিক্টৰ দাসে আজিৰ ডেটতো মই এটা কথা কওঁ মই এনেকুৱা কোনো থানা নাই যিখন থানাত মই গৈ কিনে পাপাৰ কাৰণে সহায় বিচৰা নাই এনেকুৱা কোনো ডিপাৰ্টমেণ্ট নাই য'ত মই পাপাৰ কাৰণে সহায় বিচৰা নাছিলো আৰু প্ৰত্যেকটো জাগাত অকল বিমূৰ হৈ আহিছো প্ৰত্যেকটো জাগাত অকল একেটাই কথা কৈছে আমাৰ হাতত একো নাই তো তাৰে পিছৰে পৰা এটা বস্তু মই মানে ভাবিছো যে কি মানুহে গম পাব লাগিব যে প্ৰকৃততে কুমুদ চন্দ্ৰ দাস কোন আছিলে আৰু প্ৰকৃততে একচুৱেলি কুমুদ চন্দ্ৰ দাসে কেনেকে নিজৰ ল'ৰাটোক গঢ় দি তুলিছিলে আজিৰ ডেটত মই মোৰ দেন 17 গভৰ্ণমেণ্ট এক্সামছ ক্লিয়াৰ কৰি উঠি আজিৰ ডেটত আপোনালোক সকলোৱে জানে যে চাকৰি লাষ্টত নিলম্বন হৈ বহি থাকিবলগীয়া এটা পৰিস্থিতি তোমাৰ চাকৰি নাই কিন্তু তাৰ পিছতো শিক্ষাৰ বাবে তুমি নিজক উৎসৰ্গা কৰিছা এতিয়াও দুখীয়া ল'ৰা ছোৱালী যাতে গঢ়িব পাৰি তাৰ কাৰণে তুমি লাগি আছা হয়নে কথাটো এটা সপোন যাতে মানে মোৰ আমাৰ ইয়াতে বহুত মানে মানুহ এনেকুৱা দেখা পাওঁ মই যাৰ পঢ়াৰ বৰ ইচ্ছা বহুত পঢ়িবলৈ ইচ্ছা মই বহুত ষ্টুডেণ্ট লগ পাইছো মই ক'বলৈ পাই মই গৌৰৱ নকৰো যোৱা পৰহিৰ আগদিনা ব্লক অফিচৰ ৰিজাল্ট এটা দিছে মোৰ ষ্টুডেণ্ট ধৰিত্ৰী বৰ্মন চিলাই কৰি তাই পঢ়ে চিলাই কৰে তাই এই দুৰ্গা পূজাৰ সময়ত বেচেৰি এদিনো নোলোৱাকে চিলাই কৰিছে মোক ফোন কৰি কৈছে ভিক্টৰ দা মোৰ হাতত পইচাৰ বৰ টানাটানি হৈছে মই কৈছো মা তই চিন্তা নকৰিবি তই পইচা দিব নালাগে তই এইখিনি কৰ মই আছো তোৰ লগত তই পইচা দিব নালাগে তাৰে 3 দিন পিছত তাই ফোন কৰিছে ভিক্টৰ দা মোৰ চাকৰিটো হৈ গ'ল তাই অতদিন আজি জুন মাহৰ পৰা পৰিছে মোৰ তাত আৰু এইকেইদিনৰ ভিতৰত সেই ছোৱালীজনী ভাবক যিজনী ছোৱালীয়ে দুৰ্গা পূজাত ওলাব পৰা নাই অহা দুৰ্গা পূজাত তাই ওলাব পাৰিব আৰু এনেকেই আপোনাৰ মোটামুটি কেইদিনমান আগতে ভেটেনাৰী ৰিজাল্ট দিছে তাতে ৰাহুল দাস বোলা এটা ল'ৰা যাৰ মাক দেউতাক নাই সেই ল'ৰাজন মোৰ তাত আহিছিলে আহি কিনে কি কৈছে ভিক্টৰ দা মোৰ এনেকুৱা কথা মই কিবাকে ভাড়াটো যোগাৰ কৰিহে আপোনাৰ তাত আহিছো মই যাওঁতে তাৰ হাতত 500 টকা এটা তুলি দিছো আৰু মই গোটেই কোৰ্চখিনি তাক ফ্ৰী কৰি দিছো আজিৰ ডেটত বোকাখাটত যায় ভেটেনাৰী অফিচত জইন কৰিছে জইন কৰাৰ পিছতে প্ৰথম আহিয়ে মোৰ কাৰণে এক টোপোলা বস্তু লৈ আহিছে নিজৰ পইচাৰে তো সি কৈছে যে মই মা দেউতাৰ পিছত জীৱনত মা দেউতা বুলি আপোনাকে কনচিডাৰ কৰিছো এই জীৱনত মই এটা কথাই বিশ্বাস কৰো যে কি যে এই দুদিনীয়া জীৱন এই দুদিনীয়া মনুষ্যৰ জীৱনত যদি মনুষ্যক সহায় কৰিব নোৱাৰে তেনেহলে আপোনাক জীৱশ্ৰেষ্ঠ বুলি নিজকে গণ্য কৰাটো মই কেতিয়াও কনচিডাৰ নকৰো আমি কথা শেষ কৰিম লাষ্ট মোৰ প্ৰশ্ন
চাকৰিটো হ'বগৈ নে তোমাৰ? সেইটো মই নাজানো, কাৰণ গোটেইবোৰ ডিপাৰ্টমেণ্ট ফাঁকি দিয়া নাই অফিচ স্কুলত চাগে ৰেগুলাৰ গৈছিলে, বহুতে কৈছিলে টিউচন সেইকাৰণে ই স্কুলত নাযায়। মোৰ এতিয়াও আপোনালোকৰ তাৰে ৰাইজখনে এবাৰ ৰাস পাতিছে, ৰাইজখনে মোক নিমন্ত্ৰণ দিবলৈ আহিছে, ৰাইজখনে আকৌ সুধিছে আপুনি কেতিয়া আমাৰ তাত আহিব। সেই সৰু সৰু কণমানি ছাত্ৰ ছাত্ৰীখিনিয়ে সোধে ভিক্টৰ ছাৰ কেতিয়া আহিব আমাৰ তাত, ভিক্টৰ ছাৰ কেতিয়া আহিব। তেওঁলোকে প্ৰতিবেদনো দিয়া বুলি কৈছে, ব্লক অফিচত তেওঁলোকে জনাইছেও যে ভিক্টৰক আমাক লাগে। সেইখন ৰাইজ এখন ৰাইজ, আৰু ৰাইজ এখনে যদি ভুল দেখিলে হয়, ৰাইজখনে কেতিয়াও ভিক্টৰ দাসক দুনাই নিবিচাৰিলে হয়। কিন্তু চাকৰি হওক নহওক সংগ্ৰাম চলি থাকিব, চাকৰি হওক নহওক সংগ্ৰাম চলিয়ে থাকিব। সততাত সদায় মই কোনো চৰকাৰৰ বিৰুদ্ধে নহয়, ব্যৱস্থাৰ বিৰুদ্ধে ন, প্ৰচলিত ব্যৱস্থা। আৰু মই তেতিয়াও কংগ্ৰেছ হ'ব পাৰে, এজিপি হ'ব পাৰে, বিজেপি হ'ব পাৰে, কথা নাই ভিক্টৰৰ। সি কোনো কাৰণ, যিহেতুকে মই কোনো পলিটিকেল পাৰ্টিৰ লগত ৰিলেটেড মানুহ নহয়, মই এজন এডুকেটৰ, আৰু ইটছ দ্য মষ্ট নবেল প্ৰফেশ্যন ইন দ্য ৱৰ্ল্ড। আৰু এজন শিক্ষক হিচাপে মোৰ এটাই দায়িত্ব যে মোৰ ছাত্ৰ সমাজে কেতিয়াও কষ্ট পাব নালাগে, মোৰ ছাত্ৰ সমাজখনৰ কেতিয়াও অন্যায় হ'ব নালাগে, মোৰ ছাত্ৰ সমাজত যিখিনি পাবলগীয়া ছাত্ৰ ছাত্ৰী তেওঁলোকেহে চাকৰি পাব লাগে। এনেকুৱা নহয় যে কোনোবা ডাঙৰ বিজনেছমেনৰ ল'ৰা এটা 15 লাখ টকা দি আজি এটা ডাঙৰ পদবীত বহি কিনে সি কেতিয়াও বুজি নাপায় কষ্ট কি বস্তু, সি কেতিয়াও বুজি নাপায় যে দৰদ কি বস্তু। ভিক্টৰ দাস বহু দিনৰ পিছত আৰু প্ৰথমবাৰৰ বাবে মোৰ সৈতে মুখামুখি বহিলে। আমি গাড়ীত বহি কিছু কথা পাতিলো, যন্ত্ৰণাও আপোনালোকে অনুভৱ কৰিলে। এতিয়াও দেউতাকৰ কথা ক'লে চকুত পানী আহে। কি কয় আপোনালোকে ভিক্টৰ দাস সম্পৰ্কত? ভিক্টৰ দাসে আপোনালোকৰ মতামত খুব সংগোপনে নিশ্চয় পৰ্যবেক্ষণ কৰিব। মই ভাবো ফুটপাতৰ কণ্ঠ